যাওক ঈদুল আজহাৰ শুভেচ্ছা জনালোঁ আৰু প্ৰত্যেকজন ইছলামধৰ্মী মানুহক মই অনুৰোধ জনাইছোঁ আপোনালোকে কুৰবানীবিলাক খুব ছেফ জেগাত কৰিব আৰু সামাজিকভাৱে আপোনালোকে সকলোৱে মিলিজুলি কুৰবানী কৰিব কিন্তু ইয়াত যাতে অন্য কোনো ধৰ্মৰ মানুহৰ কোনো মানে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু বিশেষকৈ আৰু এটা কথা মই আপোনালোকক এই ঈদত যোৱা সম্পৰ্কে অনুৰোধ জনাইছোঁ চৰকাৰে যিটো নীতি নিৰ্দেশনা দিয়ে সেইমতে আমি চলা ভাল আৰু এটা কথা দেখা পোৱা গৈছে আপোনাৰ ঈদ আহিলেই মানে কিছুমান উদণ্ড বাইক চালকে আপোনাৰ ৰাস্তা ঘাটত বহুত মানে স্পীডত বাইক চাইক চলায় আৰু এক্সিডেণ্ট হয় এইটো সন্দৰ্ভত স্থানীয় প্ৰশাসনক আপুনি কি ক'ব এই সম্পৰ্কে স্থানীয় প্ৰশাসনক মই অনুৰোধ জনাম যাতে বাইক চলোৱাৰ কাৰণে ঈদৰ সময়ত যাতে সাৱধানতা অৱলম্বন কৰে আৰু তাৰ কাৰণে স্থানীয় প্ৰশাসনে এটা প্ৰত্যেকে জাননী দিয়ে যে বোলে যিসকল বাইক চলোৱাই বাইকত যাতে দুইজনৰ জেগাত তিনিজন নুঠে আৰু প্ৰত্যেকেই যাতে সাৱধানতা বাইকটো চলায় বাইক এক্সিডেণ্ট তেতিয়াহ'লে কম হ'ব আপোনাৰ ইছলাম ধৰ্মততো এনেকুৱা কোনো নিয়ম নাই যে আপোনাৰ এই উদণ্ড বাইক চলাই কিবা ফূৰ্তি কৰা বা আমোদ কৰা তেনেকুৱা কোনো ইছলাম ধৰ্মত নাই ইছলাম ধৰ্মত তেনেকুৱা মানে আজি যিটো অৱস্থাৰ সৃষ্টি হৈছে বিশেষকৈ আমাৰ এলেকাত বাইক চলোৱাৰ ধৰণটো দেখিলে গা ৰুম শিউৰি উঠে আৰু এইবিলাক খুব মানে বেছি এটা শক্তিশালী মানে পৰিয়ালৰ ল'ৰাবিলাকে এইবিলাকে নকৰেতো এইবিলাক সাধাৰণ পৰিয়ালৰ ল'ৰাবিলাকে বাইক চাইক কিনি যি বিশৃংখল সৃষ্টি কৰিছে মানে এক্সিডেণ্ট মেক্সিমাম সেইবিলাক মানুহেই হয় আৰু এটা কথা মানে এই যে আপোনাৰ সামাজিক মাধ্যমত কিছুমানে আপোনাৰ এই যে গোডন যিবিলাক কুৰবানী দিয়ে কুৰবানীৰ সামগ্ৰীবিলাক যিটো পোষ্ট কৰে এটা সমাজ বিৰোধী কাম হয় এইটো সন্দৰ্ভত আপুনি কি আৰু মই এই সম্পৰ্কে বিশেষভাৱে অনুৰোধ জনাম যে কোনো ধৰণৰ পোষ্ট যাতে নকৰে কুৰবানী কি কৰিছে কি নকৰিলে এইবিলাক পোষ্ট কৰাৰ পৰা বা সকলোৱে বিৰত থাকিব তাৰ কাৰণে মই বিশেষভাৱে আমাৰ ইছলামধৰ্মী মানুহবিলাকক মই অনুৰোধ জনাইছোঁ আৰু সদৌ মই চামাগুৰি সমষ্টিৰ মানুহকো অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ঈদুল আজহা সময়ত আপোনালোকে কোনো ধৰণৰ পোষ্ট নকৰিব কুৰবানী কোনে কিমান দামী দিছে কি নিদিছে এইবিলাক পোষ্ট কৰিব দৰকাৰ নাই এইবিলাক কৰা আমাৰ ইছলামত কোনো জায়েজো নহয় আৰু আলিম উলামাসকলৰ নিৰ্দেশত মতেই কুৰবানী কেনেকৈ কৰিব লাগে আমাৰ যথেষ্ট উলামা হজৰত আছে তেখেতসকলৰ পৰামৰ্শতেই কামটো আপোনালোকে কৰিব প্ৰত্যেককে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ প্ৰত্যেকৰ মছজিদত শুকুৰবাৰৰ দিন যেনেকৈ বয়ান ৰাখিব সেইবিলাক কথা মানি সেইবিলাক কথা শুনি সেইবিলাক কথা বুজি আপোনালোকে কুৰবানীত অংশগ্ৰহণ কৰিব আৰু কুৰবানী দিয়াৰ যিবিলাক মানে অপৰিষ্কৃত বস্তুবিলাক যিবিলাক গাঁত খান্দি পুতি থ'ব লাগে এইবিলাক আপোনাৰ ৰাস্তা ঘাটত পেলাই থৈ এটা সামাজিক বাতাবৰণ নষ্ট কৰে এইবিলাকতো একদম বিশৃংখল কাম কুৰবানীৰ কি বস্তু কি পেলাৱনীয়া বস্তুবিলাক এইবিলাক মাটিৰ ঘাট খান্দি আপোনালোকে হাতত সোমাই দিব